নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমি যিহেতু এই ভিডিঅ'বোৰৰ জৰিয়তে আগন্তুক নেট স্লেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আহিছো আৰু তাৰেই লগত সংগতি থকা যোৱা ভিডিঅ' যি দিছিলো আমাৰ সিলেবাস অনুসৰি ইউনিট 1ৰ মই এটা ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছিলো আৰু ভিডিঅ'টোত আপোনালোকে ভালেই সঁহাৰি জনাইছে। পোনপ্ৰথমতে সেয়ে আপোনালোকক ধন্যবাদ জনাইছো আৰু আজিও তাৰেই লগত সংগতি ৰাখি মই আপোনালোকৰ মাজলৈ এই নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি লৈ আনিছো। আমি যিহেতু লোকসাহিত্যৰ বিষয়ে পঢ়ি আহিছিলো, যিহেতু লোকসাহিত্য অলপ দীঘলীয়া হয়, বিষয়বিলাক গোটেইখিনি সাঙুৰি যিহেতু আলোচনা আগবঢ়াবলগীয়া হৈছে আৰু পৰীক্ষাত তেনেকুৱা ধৰণে চালেহে আমি উপকৃত হ'ব পাৰিম। সেয়ে ভাবিছো আজি তাৰ পৰৱৰ্তী যিটো খণ্ড হ'ব অৰ্থাৎ পাৰ্ট 2 সেইটো আপোনালোকক এই ভিডিঅ'টোৰ মাজেৰে মই আগবঢ়াম। আশা কৰিছো এই পৰীক্ষাটোৰ বাবে আপোনালোকে ইয়াৰ পৰা কিছু হলেও তথ্য লাভ কৰিবলৈ সক্ষম হ'ব। আৰু পলম নকৰাকৈ এতিয়া আমি আজিৰ ভিডিঅ'টোতনো কি নতুন তথ্য আনিছো সেইখিনিলৈ চকু ফুৰাও আহক। এতিয়া আমি যোৱা ক্লাছত যিখিনি পঢ়িছিলো আপোনালোকে হয়তো ভিডিঅ'টোত গম পাইছে যে লোকসাহিত্যক যুগ বিভাজন পাইছিলো। লগতে প্ৰকাৰ আমাৰ 3 প্ৰকাৰৰ আছিল, আখ্যানমূলক, অনুষ্ঠানমূলক, তেনেকুৱা ধৰণৰ আমাৰ 3বিধ প্ৰকাৰ আছিল। এতিয়া আমি চাম, ইয়াতে চাব প্ৰথমতে আজি আমি কি পঢ়িম, আখ্যানমূলক গীতৰ ভিতৰত পঢ়িম। আখ্যানমূলক গীতত ইংৰাজীত কি বুলি কয়, বেলাড বুলি কয়। এতিয়া চাব প্ৰথমতে কি আছে যে বেলাড শব্দটোৰ কোন ভাষাৰ পৰা আহিছে। এইটো চাম যে বেলাড শব্দটো ফৰাচী শব্দ বেলাৰৰ পৰা আহিছে। ফৰাচী এটা শব্দ বেলাৰ, সেইটোৰ পৰা বেলাড শব্দটো আহিছে। ফৰাচী ভাষাত এই শব্দটোৰ অৰ্থ হৈছে নৃত্য। বেলাডসমূহৰ ভিতৰত নাহৰৰ গীতেই সৰ্বপ্ৰাচীন। এইটো এবাৰ কুৱেশ্যনত আহিছিল যে সৰ্বপ্ৰাচীন অৰ্থাৎ পুৰণা যিটো বেলাড সেইটোৰ কথা সুধিছিল আৰু সেইটো হৈছে নাহৰৰ গীতটোৱে আছিল। আৰু আনহাতে মণিৰাম দেৱানৰ গীতটো আছিল অৰ্বাচীন। কেতিয়াবা উক্তি যুক্তিটো দিব পাৰে আৰু কেতিয়াবা ডাইৰেক্ট প্ৰশ্ন আকাৰেও এনেকুৱা ধৰণৰ দিব পাৰে। এতিয়া আমি তাৰ পৰৱৰ্তী যিখিনি আছে সেইখিনি চাই লওঁ যে বৰফুকনৰ গীতত বুঢ়া গোহাঁইতকৈ ঘিণাই বৰফুকনে অজ্ঞাত গাঁৱলীয়া কবিৰ অধিক সহানুভূতি লাভ কৰিছে। বুঢ়া গোসাঁইক নাৰকী আৰু ৰাজমত্তাক নুমলী বা পাখৰি বুলি ভৰ্ৎসনাৰ সুৰত অভিহিত কৰিছে। এতিয়া আছে জনাগাভৰুৰ গৰুচৰ চহৰৰ আছিল। জনাগাভৰু ক'ত আছিল, গৰুচৰ চহৰৰ আছিল। এতিয়া চাব নেক্সটটোত কি আছে, কবিৰাজ চক্ৰৱৰ্তীৰ শকুন্তলা কাব্য আৰু তেওঁৰ ৰুদ্ৰসিংহৰ দিনৰ ৰাজকবি আছিল। এইটো এটা আমি কুৱেশ্যন পালো যে কবিৰাজ চক্ৰৱৰ্তীৰ শকুন্তলা এখন কাব্য আছিল আৰু তেওঁ কাৰ দিনৰ মানে ৰাজকবি আছিল, তেওঁ হৈছে ৰুদ্ৰসিংহৰ দিনৰ ৰাজকবি আছিল। ইয়াতে আমি দুটা কুৱেশ্যন পালো। এতিয়া নেক্সট আমি চাম কি আছে, ইয়াতে চাব কাঠৰ পক্ষীঘোঁৰাত উঠি ফুল কোঁৱৰে মাৰি যায় চাবুকৰ ছাট, আকাশে পাতালে উৰাবত কৰিলে আলাসত কৰিলে বাট, দেউদি এৰিলে দেউদি দৰিকণা, লুটি দি এৰিলে শোল, নগৰ 7 পাক ঘূৰি পক্ষী ঘোঁৰাই ছমাহৰ বাটলৈ গ'ল। আমি যে গীতবিলাকৰ কথা পঢ়িব লাগে, এইটো কিহৰ উদাহৰণ হ'ব, ফুল কোঁৱৰৰ গীতৰ উদাহৰণ। এনেকুৱা ধৰণৰ গীতবিলাকৰ কথা আমি চাই যাব লাগিব। লগতে আছে পোৱালি হাতীৰে সুৰ, বুঢ়ীমাকৰ গুৰিতে বহি ফুল কোঁৱৰে তললৈ কৰিলে মূৰ। ইয়াতে ফুল কোঁৱৰ বুলি ডাইৰেক্ট আছে, যিহেতু আমি গমেই পাম যে ফুল কোঁৱৰৰ গীতৰ কথাই কৈছে। এতিয়া আছে নেক্সট আছে পোৱালি হাতীৰে সুৰ, সেইনো কথা শুনি কাচন কুঁৱৰীয়ে তললৈ কৰিলে মূৰ। তাৰ পৰৱৰ্তীটো কি আছে আমি চাম, বৰফুকনৰ গীতৰ উদাহৰণ ইয়াতে আছে। বৰফুকনৰ গীতৰ উদাহৰণত প্ৰথমটো কি আছে যে জৰাৰ কোমল জিম পিতালৈ বাতৰি কেনেকৈ দিম, জৰাৰ কোমল জিম বগী বগী ছোৱালীবোৰ তহঁতক দিম। এই দুটা হৈছে বৰফুকনৰ গীতৰ উদাহৰণ। এতিয়া আমি পঢ়িম আধুনিক বেলাড। এতিয়া আধুনিক বেলাড বুলি আমি কি পাওঁ সেইখিনি চাম যে বেজবৰুৱাৰ ধনবৰ আৰু ৰতনী আৰু আনন্দ আগৰৱালাৰ পানেচৈ আধুনিক বেলাডৰ অন্তৰ্গত। আৰু এইখিনি কথা আমি মনত ৰাখিব লাগিব যে ধনবৰ আৰু ৰতনী কোনে ৰচনা কৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাই। এতিয়া আমি চাম জিকিৰ আৰু জাৰিৰ কথা, আৰু জিকিৰ আৰু জাৰিৰ পৰাও 2-এটা কুৱেশ্যন আহে। এতিয়া চাব আল্লাৰ নাম স্মৰণ কৰি যিবোৰ গীত গোৱা হয় সেইবোৰ হৈছে জিকিৰ গীত। আনহাতে জাৰি গীতবোৰ মৰচিয়া বা মহৰমৰ শোক গীত, এইবোৰ মৌখিক গীত। কেতিয়াবা এনেকুৱা 2টা লাইন তুলি দি উক্তি যুক্তিত দি দিব পাৰে। সহজ কথা, কিন্তু কেতিয়াবা সহজে আমাক অলপ চিন্তাত পেলাই, সেয়ে সহজ বুলি আৰু নপঢ়াকে নাথাকিব।
যে কাৰবালাৰ কৰুণ কাহিনীৰ অৱলম্বন কৰি জাৰি গীতবোৰ ৰচিত। এইটো এটা কুৱেশ্যন দিব পাৰে যে জাৰি গীতবোৰ কিহক অৱলম্বন কৰি লিখা হৈছিল, সেইটো হৈছে কাৰবালাৰ কৰুণ কাহিনী অৰ্থাৎ দুখ লগা কিছুমান কাহিনী। এতিয়া নেক্সট চাম আমি কি আছে, জিকিৰ গীতত দেহ বিচাৰৰ প্ৰভাৱ লক্ষ্য কৰা যায়। উক্তি যুক্তিত দিব পাৰে শুদ্ধ হয় নে নহয়। এইটো চাৰি যুগে বিচাৰ যে কৰিলা আত্মা চিনি নাপায়, চাৰিও যুগৰে চাৰিটা কালিমা চাৰিওকে ইমান লয়। এইটো হৈছে জিকিৰৰ এটা উদাহৰণ। আৰু আমি কিতাপবিলাকৰ নামো চাই যাব লাগিব। এইখন এখন উল্লেখযোগ্য গ্ৰন্থ আমাৰ বাবে লাগিয়ে থাকে, অসমীয়া লোকসাহিত্যৰ ৰূপৰেখা। নিশ্চয় আপোনালোকে ডিগ্ৰীত থাকোতে পঢ়িছেয়ে, ডক্টৰ লীলা গগৈৰ। প্ৰকাশৰ চনটো কিমান, 2007 চনত। আৰু বহুতে মোৰ যোৱা ভিডিঅ'ত কমেন্ট কৰিছিলে যে কিতাপৰ বিষয়ে, যে এইটো ইউনিটৰ কি পঢ়িম কি নপঢ়িম। গতিকে সেই বিষয়ে আৰু মই প্ৰতিটো ভিডিঅ'তে কৈ থাকিব অলপ টান লাগে, কিন্তু আপোনালোকে যিসকল নতুন কেণ্ডিডেট আছে, পৰীক্ষাটো প্ৰথমবাৰৰ বাবে দিম বুলি ভাবিছে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ তাত থকা যিখিনি UGC নেট স্লেটৰ ভিডিঅ' দিয়া আছে, ভালেখিনি ভিডিঅ'ই দিয়া আছে, গতিকে সেইখিনি আপোনালোকে প্ৰথমৰে পৰা চাই যাব। তেতিয়া নিশ্চয় পৰীক্ষাটোৰ বিষয়ে এটা ভালদৰে ধাৰণা লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব। তাৰ উপৰিও যদি আৰু কিবা কুৱেশ্যন থাকে, বুজি নোপোৱা থাকে, সেইখিনি আপোনালোকে কমেণ্টত জনাব, মই যিমান পাৰোঁ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। এতিয়া আছে যে সাধু কথা, যোজনা পতন্তৰ আৰু প্ৰবাদ প্ৰবচন। এতিয়া চাব সাধু কথাৰ বিষয়ে মোক লাগে, যোজনা পতন্তৰ প্ৰবাদ প্ৰবচননো কি, সেইখিনি ইয়াতে চাম। যে লোকগীতৰ দৰে ফকৰা, যোজনা পতন্তৰ আদিও অসমীয়া লোকসাহিত্যৰ বহুমূলীয়া সম্পদ। যোজনাত এটা কথা বুজোৱাৰ নিমিত্তে আন এটা কথাৰ লগত তুলনা বা ৰিজনি দিয়া হয়। আৰু যোজনাকে কি বুলি কোৱা হয়, পতন্তৰ বোলে। অৰ্থাৎ যোজনাৰ লগত পতন্তৰ শব্দটো মানে মিল আছে। আৰু যোজনাত কি কৰে, আমি যে কওঁ ৰিজোৱা বুলি কওঁ, সেই ৰিজনি দিয়া হয়। যেনে উদাহৰণটো চালে আমি গম পাম যে যোজনা পতন্তৰনো কি। এতিয়া চাব যে নদীৰ বন্যাই খান্দে আৰু পতে, বিষয়াৰ বন্যাই ভাঙে আৰু পাতে। এতিয়া এইটো কি, যোজনা আৰু পতন্তৰৰ উদাহৰণ। কিহৰ লগত ৰিজাইছে, যে নদীৰ লগত বন নাই বুলি কৈছে, খান্দে আৰু পতে, বন মানে কামৰ কথা বুজাইছে ইয়াতে, আৰু বিষয়াৰ বন নাই ভাঙে আৰু পাতে। এতিয়া বোৱা কটা আদি দৈনন্দিন জীৱনৰ বিবিধ কাৰ্যক লৈ অসংখ্য যোজনা ৰচিত হৈছে। যেনে বোৱা কটাক লৈও, অৰ্থাৎ তাঁতশালৰ লগত জড়িত হ'ব এইখিনি, যে তিনি গধূলি তৰিছে তাঁত, উজতিত ছিঙিছে পৈয়েকৰ দাঁত। ইয়াতে তাঁত দাঁত এইটো মিলাইছে। আৰু যোজনাবিলাক কি হয়, পতন্তৰ একে বিষয়বস্তু। আৰু এনেকুৱা ধৰণৰ কথাবিলাক আমাক কি, ক অংশৰ লগত খ অংশ কেতিয়াবা দি দিব, ইয়াৰে উদাহৰণ বিলাক দিব, কোনটো যোজনা পতন্তৰ, লগতে কোনটো আমাক সাথৰ, তেনেকুৱা ধৰণৰে কুৱেশ্যন আহে। এতিয়া চাব যে যিবিলাক যোজনা একোটা পাৰমাৰ্থিক অৰ্থবাহক তাকেই ফকৰা বা ভকতীয়া ফকৰা বোলে। এতিয়া চাব এনে ফকৰাৰ বাহ্যিক অৰ্থ প্ৰধান নহয়, গূঢ়াৰ্থহে প্ৰধান কথা। গতিকে কি কৈছে, যে যিবিলাক যোজনা একোটা পাৰমাৰ্থিক অৰ্থবাহক, এতিয়া পাৰমাৰ্থিক যিকেইটা যোজনাই অৰ্থ প্ৰকাশ কৰে তাক কি বোলে, ফকৰা বোলে। এতিয়া আমি যে পঢ়ি থাকো যে ফকৰা যোজনানো কি, গতিকে সেইটো হ'ব ফকৰা বা ভকতীয়া ফকৰা বোলে। অৰ্থাৎ তাত আমি কি পাম, কিছুমান পাৰমাৰ্থিক অৰ্থবাহক মানে কথা আমি কিছুমান পঢ়িব পাম। এতিয়া চাব, আৰু তাত কি হৈছে, যে ফকৰাৰ বাহ্যিক অৰ্থটো বাহ্যিকভাৱে কি প্ৰকাশ কৰিছে, সেইটো আমাৰ বিষয়বস্তু জানিবলগীয়া, বেছি মানে মন কৰিবলগীয়া কথা নহয়, অৰ্থাৎ প্ৰধান বিষয় নহয়, কিন্তু গূঢ়াৰ্থহে, অৰ্থাৎ তাৰ মূল যিটো সাৰ বস্তু, সেইটোহে আমাৰ বাবে প্ৰয়োজনীয় আৰু বা প্ৰধান কথা। যেনে ইয়াতে চাব উদাহৰণ দিয়া আছে, কাপোৰত জুই বান্ধি ঘৰে লৈ যায়, হাত মেলি চন্দ্ৰ ধৰে বাপৰ বেটা সেই। প্ৰবাদ প্ৰবচন হৈছে, এইখিনি আমি যোজনা পতন্তৰৰ পঢ়িলো। এতিয়া আমি প্ৰবাদ প্ৰবচন পঢ়িম, যে প্ৰবাদ প্ৰবচন হৈছে জনসাধাৰণৰ দীৰ্ঘ অভিজ্ঞতাৰ সংক্ষিপ্ততম অভিব্যক্তি। মনত ৰাখিব। এতিয়া আছে কিছুমান প্ৰবাদ কি আছে, একোটা কাহিনীক আশ্ৰয় কৰিও সৃষ্টি কৰা হয়। আৰু ফকৰাৰ কথা ইয়াতে কি লিখা আছে, যে ফকৰা মানে কি হৈছে, এফাকি কথা, কিন্তু ই সাধাৰণ কথা নহয়, ই পাৰমাৰ্থিক অৰ্থবোধক কথা। সাধাৰণ কথা কিন্তু নহয়, যদিও এফাকি কথা, তাৰ মাজত কি থাকিব লাগিব, পাৰমাৰ্থিক কিছু অৰ্থ প্ৰকাশ হ'ব মানে লাগিব আৰু তাৰ মাজেৰে। এতিয়া চাব, বহু সময়ত মানুহে গোপনে বা ইংগিতত কথা পাতিব
কথা বতৰা পাতিবলগীয়া হয় আৰু তেতিয়াই এই ফকৰা যোজনাবোৰৰ জন্ম হৈছিল কিছুমান সময়ত মানুহে মানে কি কৰা হয় গোপনে বা ইংগিতত কথা পাতিবলগীয়া হয় কিছুমান পৰিস্থিতিত আৰু তেতিয়াই এই ফকৰা যোজনাবোৰৰ জন্ম হৈছিল আৰু এইটোও কুৱেশ্যন এবাৰ আহিছিল তুলি দিছিল যে ফকৰা যোজনা মানে মিলাব দিছিল আপোনালোকে যদি ভালকে চাই লয় তেনেহলে আৰু সেইকেইটা প্ৰশ্ন একেবাৰে সহজ পাব এতিয়া চাব ব্ৰহ্মাক মাৰিবা বিষ্ণুক মাৰিবা ৰুদ্ৰক নিদিবা ঠাই মহা মহন্তক মৰিয়াই মাৰিবা তেহে ভকতি পায় এইটো হৈছে আমাৰ ফকৰাৰ উদাহৰণ এতিয়া চাব যে 360 হস্তিৰ পাল দ্বাদশ পৰ্বতত চৰে সৰ্বতিকা ন পুখুৰীত খাই পানী 4 টেমত বান্ধে আনি এইটো হৈছে ফকৰা এই দুটা আমি পালো গতিকে ভালদৰে এবাৰ চাই ল'ব ইয়াৰ উপৰিও এনেকুৱা নহয় যে এই দুটা পঢ়ি আপোনালোকে পৰীক্ষা দিব যাব মই অকল আপোনালোকক এটা আৰ্হিহে দেখুৱাইছো যে মই কেনেকে প্ৰস্তুতি চলাইছিলো আৰু তাৰ উপৰি যিবিলাক কিতাপ আমি ভিডিঅ'টোত কৈছিলোৱে আগৰ যি ভিডিঅ'ত কি কোনটো ইউনিটত কি কিতাপ পঢ়িব তেনেকুৱা ধৰণে আমি মেইন কিতাপবিলাক পঢ়িবই লাগিব তেতিয়াহে আমি উদাহৰণ বিলাকৰ বিষয়ে আৰু ভালদৰে জানিব পাৰিম আৰু সেইখিনি আমাক পৰীক্ষাত সহায় কৰিব আৰু বহুতেই ভাবিছে যে ডিসেম্বৰলৈ সময় আছে গতিকে আমি অলপ দেৰিকে প্ৰস্তুতি আৰম্ভ কৰিম কিন্তু তেনেকে ভাবি থকা বিলাকৰ কাৰণে পৰীক্ষাৰ আগতে কান্দিব লগা অৱস্থা হয় কাৰণ আমি কি আমাৰ টান পোৱা এখন পেপাৰ থাকে পেপাৰ 1 আৰু সেইখনো আমি সমান্তৰালভাৱে প্ৰস্তুতি চলাই যাব লাগে আৰু মই সেই বিষয়েও দুই এটা ভিডিঅ' দিছিলো তাত আপোনালোকে সহাৰি জনাইছিল কিন্তু ইমানখিনিতো মোৰ কাৰণেও সম্ভৱ নহয় তথাপিও মই যিমানখিনি পাৰো ফাৰ্ষ্ট পেপাৰৰো দিয়াৰ চেষ্টা কৰিম কিন্তু আমাৰ যিখন মূল পেপাৰ সেইখনটো আৰু ভালদৰে পঢ়িবই লাগিব সেই সময় থাকোতে আপোনালোকে ভিডিঅ'বিলাক যোনে আৰম্ভণিৰ পৰা চোৱা নাই আমাৰ চেনেলটোত গৈ এবাৰ চাব চাই তাৰ পৰা নোটছ বনাই লৈ ভালদৰে প্ৰস্তুতি আৰম্ভ কৰক নিশ্চয় আপোনালোকে প্ৰথমবাৰ দিলেও সফলতা লাভ কৰিব পাৰিব সেইখিনি মোৰ বিশ্বাস আছে এতিয়া চাব যে কিছুমান ফকৰা আছে ইহতৰ আকৌ একোটা প্ৰতীকধৰ্মী অৰ্থ আছে এনে অৰ্থই পোনপটীয়া ফকৰাটোত গভীৰ পাৰমাৰ্থিক অৰ্থ বহন কৰে এতিয়া আছে কিছুমান এনেকুৱাও তাৰমানে ফকৰা আছে ইহতৰ আকৌ একোটা প্ৰতীকধৰ্মীয় অৰ্থ থাকে এতিয়া প্ৰতীক মানে কি সেইবিলাক আৰুতো আপোনালোকে জানেয়ে যে এনে অৰ্থ পোনপটীয়া ফকৰাটোত গভীৰ পাৰমাৰ্থিক অৰ্থ মানে বহন কৰে আৰু এতিয়া যেনেটো চাম উদাহৰণটো আমি চালে গম পাম ভালদৰে যে কিনো কৈছে ইয়াতে যে বামুণ হৈ নবধে গাই ভকত হৈ নেমাৰে ভাই সাধু হৈ নেখাই মদ এই তিনি নেপায় পৰম্পদ এইটো এটা ফকৰাৰ উদাহৰণ হাল হিঙি দুয়ো হল ভকত কুচিয়া আটাক তুলি আনিও লগত এইটো এটা উদাহৰণ ইয়াত কি বুজাইছে ইয়াত এক্সপ্লেইন কৰা আছে অলপ এইখিনি চালে ভালদৰে বুজি পাব ইয়াত হাল মানে কিহৰ কথা কৈছে গীতা হিঙি মানে কি কৈছে ভাগৱতৰ কথা কৈছে কুচিয়া মানে বেদ গতিকে গীতা ভাগৱত আৰু বেদক কিহৰ লগত তুলনা কৰিছে হাল হিঙি আৰু কুচিয়া এই তিনিওবিধ অখাদ্য হয়নে নহয় ক্ষুদ্ৰসকলে চোৱা বা চোৱাটো পাপ আছিলে ক্ষুদ্ৰসকলে এইখিনি চোৱাটো এটা পাপৰ ভিতৰত পৰিছিল কিন্তু মহাপুৰুষসকলে এই তিনিও বিধকে কি কৰিছিল মন্থন কৰি এক গভীৰ অৰ্থ উলিয়ালে অৰ্থাৎ আমি যি পঢ়িলো বেদ ভাগৱত আৰু কি পালো এখন বেদ ভাগৱত আৰু আমি গীতাৰ কথা পাইছিলো সেইখিনি কি কৰিছে মহাপুৰুষসকলে গভীৰ অৰ্থ তাৰ সাৰমৰ্মটো উলিয়াইছিল এতিয়া আমি চাম যে ভকতৰ কৰ্তব্য আদৰ্শ নিয়ম কানুন আদিৰ বিষয়ে ফকৰাসমূহত নিৰ্দেশ কৰা হৈছে যে ভকত বিলাকৰ কৰ্তব্য কি তেওঁলোকৰ আদৰ্শ কেনে ধৰণৰ হোৱা উচিত নিয়ম কানুন তেওঁলোকৰ বিষয়ে তাৰমানে ফকৰাসমূহত নিৰ্দেশ দিয়া আছিল আৰু সেইখিনি কথা কৈছে লগতে আছে বেদান্ত উপনিষদ আদিৰ 2-4টা কথাও কিছুমান ফকৰাত সোমাই আছে যেনে চাব বেদান্ত দৰ্শন যি আছে আমাক উপনিষদ সেইখিনিৰ কথাও কিন্তু আমাৰ ফকৰা বিলাকৰ মাজত সোমাই আছে ইয়াতে চালে আমি গম পাম যে একজোপি বৃক্ষ আছে জগতক জুৰি তলে আছে ডালপাত ওপৰে আছে গুৰি ইয়াত বেদান্তৰ অদ্বৈতবাদক একজোপি অৰ্থাৎ এডাল মানে বৃক্ষ ৰূপে ধৰি দিছে বেদান্ত দৰ্শনৰ অদ্বৈতবাদক লগত তুলনা কৰিছে ইয়াক এতিয়া আমি চাম যে ফকৰাবোৰত একোটা ভকতীয়া বা পাৰমাৰ্থিক অৰ্থ থাকিলেও এনেও অনেক ক্ষেত্ৰত ইয়াক সাধাৰণ অৰ্থটো ব্যৱহাৰ কৰা হয় যদিও ইয়াৰ কি থাকে একোটা ভকতীয়া বা পাৰমাৰ্থিক অৰ্থ থাকিব পাৰে ফকৰাবোৰত কিন্তু অনেক অৰ্থাৎ কিছু ক্ষেত্ৰত ইয়াক কি কৰিব অৰ্থাৎ বিভিন্ন ক্ষেত্ৰত ইয়াক কি বুলিও কোৱা হয় যে সাধাৰণ অৰ্থটো কিন্তু ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় আৰু এনে দুটা কথা বুজোৱা বা দ্ব্যৰ্থবোধক ফকৰাৰ বাবে পিছলৈ ফকৰা শব্দটোৱে যোজনা পতন্তৰকো দ্ব্যৰ্থ মানে দুটা অৰ্থ আৰু
বুজাবলৈ ধৰে যেনে ইয়াতে আমি যোজনা পতন্তৰৰ এইখিনি উদাহৰণ চাম ডাঙৰকে লিখা আছে আপোনালোকে পাৰিলে লিখি লব নহলে আৰু বেলেগ বেলেগ হৈ যাব উদাহৰণ বিলাক এতিয়া চাব যে নিচিনা গছ নিচিনে ফল খান্দি মাৰে বাহৰ তল সাত পুৰুষৰ গাই নাই কঢ়িয়ালৈ খীৰাবলৈ যায় আদা ৰুৱে যি ঠেংগুলি ভাঙে সি মই উদাহৰণ কেইটা পঢ়ি দিছো এবাৰ তাৰ পিছত আছে তয়ো ভকত ময়ো ভকত কোন ভকতৰ টপিনা শকত লগতে আছে সাগৰত থাকে শংখ নেগুৰীয়া শামুকে বোলে ময়ো তাৰে বংশ তাৰ পিছৰটো আছে গৰুৰ আগত টকাৰী বাই শিং জোকাৰি ঘাঁহ খাই এইটোতো আৰু আমি শুনি থকাৰ কথা হয় নাই গতিকে এইখিনি আমি যোজনা পতন্তৰৰ উদাহৰণত পালো এতিয়া যোজনা পতন্তৰনো কি সেইখিনি অলপ চাই লওঁ যিহেতু আমি ফকৰা পঢ়িলো এতিয়া আমি চাম যোজনা পতন্তৰক কি কয় যে কোনো ফাঁকি কথাৰ অন্তৰালত কোনোবা যুগত ঘটি যোৱা কাহিনী কংকাল পৰি আছে এনে এটা কাহিনীৰ কোনো ঠাইত প্ৰচ্ছন্ন আৰু কোনো ঠাইত প্ৰত্যক্ষ ইয়াত প্ৰচ্ছন্ন শব্দটোৱে কি কৰিছে কিছুমান অস্পষ্ট কথাৰ ইংগিত বহন কৰাৰ কথা কৈছে আৰু প্ৰত্যক্ষ শব্দটোৱে কিছুমান প্ৰত্যক্ষ বা আমি দেখিলেই ধৰিব পৰা কাহিনীৰ কথা কৈছে এইখিনিতো আৰু একেবাৰে সাধাৰণ কথা গতিকে মই আৰু এক্সপ্লেইন কৰি নাথাকো এবাৰ আপোনালোকে পঢ়িলেই বুজিব পাৰিব আৰু এইবোৰেই কি হৈছে প্ৰবচন বুলি কোৱা হয় এইবোৰকে এতিয়া কিছুমান কথাৰ মূল কথাটো বুজাবলৈ লগত ছন্দ স্পন্ধ প্ৰয়োগ কৰি একোফাকি কথা এনেয়ে জোৰা দিয়া হয় এনে কথাই হল যোজনা যোজনা মানে আমি পাইছিলো ৰিজুৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় হেনে প্ৰথমতে পঢ়িছিলো গতিকে কিছুমান কথাৰ মূল কথাটোক বুজাবলৈ এনেও মানে কিছুমান ছন্দৰ স্পন্দ প্ৰয়োগ কৰি একোফাকি কথা মানে সেই আগৰ বাক্যটোৰ লগত মিলাকৈ জোৰা দিয়া হয় সেইখিনিকে আমি কি বুলি কওঁ যোজনা বুলি কওঁ এতিয়া চাব যোজনাৰ পিছত আৰু কি লিখা আছে আমি চাম পতন্তৰ এতিয়া পতন্তৰ সাধাৰণতে দুফাকি কথা থাকে পতন্তৰত আৰু দুয়োফাকিতে সাধাৰণ কথাৰ বিষয়বস্তু স্বভাৱৰ মিল আৰু ইটোৰ লগত সিটোক ৰিজাবলৈ ব্যৱহাৰ কৰা হয় এতিয়া চাব যে ধন্দ বগৰী পাত ফুকনৰ টেকেলা এইফালে নাহিবা ৰিহা নাইকিয়া গাত এতিয়া শুৱলা হবলৈ এইখিনি জোৰা দিছে কিন্তু মেইনটো হৈছে কি ইয়াতে লিখাই আছে মেইন বুলি মই বুজি পোৱাৰ কাৰণে লিখিছিলো আৰু শুৱলা হবলৈ কি যোগ কৰিছে ধন্দ বগৰী পাত ইয়াতে এইটো মিলাইছে যে ছন্দ স্পন্ধ কৈছে নহয় যে পাত লগতে গাত এইটো মিলাইছে যে ফুকনৰ টেকেলা এইফালে নাহিবা ৰিহা নাইকিয়া গাত এইটো হৈছে মেইন আৰু শুৱলা হবলৈ ধন্দ বগৰী পাতটো ইয়াতে প্ৰথমতে যোগ কৰিছে এতিয়া আমি চাম যে যোজনাবিলাকৰ শেষৰ ফালেহে আচল অৰ্থটো পোৱা যায় প্ৰথমতে কিন্তু আমি অৰ্থটো নাপাওঁ পিছৰ ফালেহে অৰ্থাৎ শেষৰ অংশৰ ফালেহে আমি আচল অৰ্থটো পাওঁ যেনে মাকে সলাগে যি বাপেকে সলাগে যি চা চুবুৰীয়াই যা সলাগিব সেয়েহে মাকৰ যি ইয়াতে চাব এইখিনি মিলাবলৈ কি কৰিছে ইয়াতেও লিখি দিছো যে এই দুটা লাইন মিলাবলৈ কৰিছে যে মেইন কথা কিন্তু আছিল আমাৰ যি এইটোত মই ভালদৰে বুজাই দিওঁ অলপ বুজি লব তেতিয়াহে উদাহৰণটো অৰ্থাৎ সংজ্ঞাটো চালে বুজিব পাৰিব যে কি আছিল চা চুবুৰীয়াই যাক সলাগিব সেয়েহে মাকৰ যি এইটো মূল কথা অৰ্থাৎ জীয়েক এগৰাকীৰ কথা আমি কৈ আছো যে চা চুবুৰীয়া অৰ্থাৎ ওচৰ চুবুৰীয়াই যাক ভাল বুলি কব তেওঁহে তাৰমানে আচলতে মাকৰ যি কাৰণ মাকসকলৰ মনততো জীয়ৰীবিলাক এনেও ভালেই থাকে কিন্তু ওচৰ চুবুৰীয়াই যিজনী ছোৱালীক ভাল বুলি কব সেইগৰাকী ছোৱালীকহে তাৰমানে কি বুলি কব যে আচলতে তেওঁ ভাল বুলি আমি কব পাৰিম এতিয়া সেই অৰ্থত ইয়াতে প্ৰকাশ কৰিছে যে চা চুবুৰীয়াই যা সলাগিব মানে ভাল গুণ সেয়েহে মাকৰ যি কিন্তু সেইখিনি মেইন কথা লগত মিলাবৰ কাৰণে কি আগত দুটা লাইন দিছে যে মাকে সলাগে যি মানে জীয়ৰীৰ কথা কৈছে আৰু বাপেকে সলাগে যি মাক বাপেকেতো এনেও জীয়েকক ভালেই পাব হয়নে গতিকে কি কৈছে যে মাকেও সলাগ লব জীয়ৰীৰ আৰু বাপেকেও সলাগ লব কিন্তু প্ৰকৃততে সলাগ তেওঁৰ কোনটো হব যেতিয়া তেওঁক চা চুবুৰীয়াই ভাল বুলি কব গতিকে এইখিনি আমি বুজিব পাৰিলো যে যোজনাবিলাকৰ শেষৰ ফালেহে আচল অৰ্থটো পোৱা যায় অৰ্থাৎ শেষৰ এই চাৰিটা লাইনৰ এই দুটা লাইনতহে আমি শেষৰ যিটো মূল কথা সেইখিনি আমি পালো নিশ্চয় এইখিনি কথা সাধাৰণ কথা আপোনালোকে বুজিব পাৰিছে এতিয়া নেক্সট আমি চাম যে যোজনাবিলাকত হাঁহি খোৰাকৰ উপৰিও বুদ্ধি আৰু জ্ঞানৰ পৰিচয় পোৱা যায় উক্তি যুক্তিত কেতিয়াবা দি দিব পাৰে গতিকে এইখিনি আমি চাম আৰু এইবিলাক কথা মেইন কিতাপ পঢ়িলেহে আপোনালোকে শুদ্ধ কৰিব পাৰিব এতিয়া নেক্সট আমি চাম
পতন্তৰবোৰত সাধাৰণতে কি আছে মিত্ৰাক্ষৰী ছন্দ ব্যৱহাৰ কৰি দুটা কথাৰ তুলনা কৰা হয় কি ছন্দ ব্যৱহাৰ কৰে মিত্ৰাক্ষৰী ছন্দ তাৰে ইটোৰ লগত সিটোৰ স্বভাৱৰ মিল থাকে যেনে আটাইতকৈ তিতা নেমু টেঙাৰ পাত তাতোকৈ তিতা মাহীআইৰ মাত ইয়াত স্বভাৱৰ মিল আছে নে নাই কাৰণ মাহীআইৰ মাতো তিতা ঠিক একেদৰে নেমু টেঙাৰ পাতো তিতা নিশ্চয় এইটো বুজিব পাৰিছে নেমু টেঙাৰ পাতটো আমাৰ মুখত এবাৰ হলেও গৈছে হয়নে গতিকে সেই পাতটোৰ সোৱাদটো কি হয় তিতা হয় আৰু ঠিক একেদৰে আমাৰ এটা ধাৰণা আছে কিন্তু সকলো মাহীআই যে বেয়া তেনেকুৱাও নহয় কিন্তু বেছিভাগে বেয়া হোৱা কাৰণে আমি সেইটো ধাৰণা কৰি লৈছো যে সকলো মাহীআই বিলাকে তিতা মাতে দিয়ে কিন্তু তাৰ মাজতে কিছুমানৰ মাহীআই বিলাক ভালো থাকে সেইটো আমি ক'ব লাগিব কিন্তু আমাক কৈছে কি যে আটাইতকৈ তিতা নেমু টেঙাৰ পাত সেইটোতো তিতা আছেই নেমু টেঙাৰ পাতটোতো তিতাই কিন্তু সেই নেমু টেঙাৰ পাতটোতকেও বেছিকে তিতা কি মাহীআইৰ মাত গতিকে মাহীআইৰ মাতটো কিমান তিতা আপোনালোকে নিশ্চয় বুজিব পাৰিছে গতিকে এইখিনি সাধাৰণ কথা মনত ৰাখিব এতিয়া আছে আমি লাষ্টৰ ফালে আহিছো যে অসমীয়া ভাষাত ফকৰা যোজনাবোৰতকৈ পতন্তৰবোৰৰ সংখ্যাই বেছি এইটো এটা গুৰুত্বপূৰ্ণ তথ্য আমি পতন্তৰবোৰে তাৰমানে বেছিকে দেখা পাওঁ এতিয়া নেক্সট আমি চাম যে প্ৰবাদ প্ৰবচননো কি সেইখিনি চাম এইবোৰ নীতিমূলক কাহিনী কিছুমান সামৰি লয় যে প্ৰবাদ প্ৰবচনবোৰে কি বোলে নীতিমূলক কাহিনী কিছুমানক সামৰি লয় সজৰ লগত সজ সংগতি মধুক কৰিলো পাণ বিক্ৰমাদিত্যৰ মূৰত উঠি গংগাত কৰিলো স্নান সাধতে সাধতে সাধনিক পালো ইয়াতে দুই লিখা আছে দে দুবাৰ হৈছে তাৰমানে সাধনিক দিবলৈ দৰা নাপালো এইবিলাক হৈছে প্ৰবাদ প্ৰবচন আৰু প্ৰবাদ প্ৰবচনত কি থাকে মূলতে নীতিমূলক কিছুমান অৰ্থাৎ উপদেশমূলক কথা কিছুমান থাকে এতিয়া আমি চাম যে আহোম যুগত কিছুমান ঘটনা বা আহিলা পাতিৰ অভাৱ যদিও এই প্ৰবাদ প্ৰবচনসমূহত তুলি দিয়া হয় অভাবাদিও কি কৰিছিল প্ৰবাদ প্ৰবচনৰ মাজত তাৰমানে তুলি দিছিল এতিয়া চাব কি দিছিল সেইখিনি চাম ৰহা ৰহদৈ টিপামৰ ভাদৈ হলগুৰিৰ আঘুনি বাই তিনৰো ডিঙিত ধৰি তিনিও কান্দিলে সম্বন্ধত একোটি নাই প্ৰবচনবোৰত কাহিনীৰ লগতে কিছুমান চৰিত্ৰৰ কথাও পাওঁ কাহিনীৰ লগতে তাত কি থাকে চৰিত্ৰৰ কথাও পাওঁ আৰু লগতে আছে ইয়াতে যে যোজনা পতন্তৰবোৰ বহুতো আমি নীতিবচন বুলিব পাৰো যেনে উদাহৰণ এটা পতন্তৰৰ আছে যে চপনীয়াক নিদিবা ঠাই লৰা ছোৱালীক নিদিবা লাই আমি কওঁনে সৰু বাচ্চাক বেছি লাই দিলে কি হয় মূৰৰ ওপৰত উঠে গতিকে ইয়াতে কি কৈছে চপনীয়া মানে কি আনৰ ঘৰত যি মানে থাকি বেছি মানে পৰৰ ওপৰত নিৰ্ভৰশীল হৈ চপনীয়া হৈ থাকে সেইটোক কয় যে চপনীয়াক যদি আমি অলপমান ঠাই দিওঁ তেতিয়াহ'লে তেওঁ কি কৰিব ইয়াতে থকাৰ অৰ্থাৎ আপোনাৰ ঘৰতে থকাৰ বাবে মানে ভাবি ল'ব আৰু যে ইয়াতে থাকিলো আৰামত থাকিব পাৰো কিন্তু সেইটো কথাকে আৰু কি মিলাইছে যে চপনীয়াক ঠাইটো দিব বাধা দিছে আৰু কৈছে লৰা ছোৱালীক নিদিবা লাই ঠাই এই দুটা মিলাইছে গতিকে আমি ঠাই দিলেও আমাৰ বিপদ আছে আৰু কি হয় লৰা ছোৱালীক যেতিয়া আমি লাই দিম সেইটো আমাৰ কাৰণেও বেয়া হ'ব লগতে লৰা ছোৱালীৰ কাৰণেও বেয়া লাই দিলে কি হয় ক্ষতি হয় আৰু নমনা হয় গতিকে এইখিনি কথা ইয়াত আছে এতিয়া আমি চাম পাৰ চৰাইৰ ভাঙিবা পাখি বঢ়া ভাত নথবা ৰাখি আমাক কয়নে ভাত সাজ বাঢ়ি থৈ দিলে সেইখিনি আৰু বেছি টাইমৰ কাৰণে বাঢ়ি থব নালাগে হয়নে আৰু আজিৰ ভিডিওটোৰ শেষৰখিনি কথা আমি সাধু কথাৰ বিষয়ে অলপমান চাই লওঁ কিনো আছে যে অসমীয়া ভাষাত সাধু কথা শব্দটোৰ অৰ্থ ব্যাপক ইংৰাজী ভাষাৰ টেলছ লিজেণ্ডছ মাইথছ ফেবলছ আদি অসমীয়াৰ সাধু কথাই সামৰি লয় আনকি লক্ষ্মীনাথ বেজবৰুৱাই আধুনিক চুটিগল্প শব্দটোকো সাধু কথাৰ শব্দটোৰ সামৰিবলৈ বিচাৰিছিল আৰু এতিয়ালৈকে ভিডিওটো চাই যদি ভিডিওটো লাইক কৰা নাই তেনেহলে লাইক কৰি দিব আৰু লগ বন্ধুৰ লগত আপোনালোকৰ যিসকলে আৰু প্ৰস্তুতি চলাই আছে তেওঁলোকে যদি ভিডিওটো অৰ্থাৎ আমাৰ ভিডিওখিনি চাব পৰা নাই আপোনালোকে তেওঁলোকৰ মাজতো শ্বেয়াৰ কৰি দিলে আমাৰো সুবিধা হয় অৰ্থাৎ আপোনালোকৰ জৰিয়তে আমাৰ ভিডিওবোৰ আৰু বেলেগে চোৱাৰ সুবিধা লাভ কৰিব পাৰিব সেইখিনি কথা মই ইয়াৰ মাজতে কৈ থৈছো যদি পাৰে আপোনালোকে সেই কামটো কৰিব আৰু লগতে আছে কিয়নো তেওঁৰ সাধু কথাৰ যিখন এখন পুথি আছিল সেইখনৰ নাম সাধু কথাৰ কুকি তেওঁৰ এইটোতো নামটো আমি পঢ়িছো লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে যিহেতু আমি সৰুৰ পৰাই পঢ়ি আহিছো আৰু কি আছে যে সাঁথৰৰ অন্তৰালত একোটা সাধু কথা বা কাহিনী থাকে যেনে অফুল নুফুল কিয় এইটোক যদিও এটা গীত বুলি ভবা হয় প্ৰকৃততে ই কিন্তু এটা গীত জাতীয় সাধু কথা আমি পঢ়ি আহিছো হয়নে আগতে যে অফুল নুফুলনো কিয় তেনেকুৱা ধৰণৰ যে
গৰুৱে যে আগ খাই মইনো ফুলিম কিয় বহুত দীঘলীয়া আছিল সেইটো কিন্তু সৰুতে পঢ়ি আমি বহুত ভাল পাইছিলো আৰু এইটো কি যদিও গীতৰ দৰে গোৱা হয় কিন্তু এইটো প্ৰকৃততে কি হয় এটা গীত জাতীয় সাধু কথাহে সাধু কথাৰ দৰে হয় নে নহয় অলপ আজি ভাবিবচোন এইটো গতিকে সাধু কথাৰ বিষয়ে বিশেষ আৰু মোৰ তাত লিখা নাই আৰু বিশেষ ইয়াৰ পৰা প্ৰশ্ন অহা দেখিবলৈ পোৱা নাযায় সেয়ে আজিৰ ভিডিঅ'টো মই এইখিনি তথ্য দিয়া সামৰিছো আশা কৰো লোকসাহিত্যৰ বিষয়ে মই যিখিনি তথ্য দিলো এই দুটা ভিডিঅ'ৰ জৰিয়তে আৰু পৰৱৰ্তী ভিডিঅ'ত মই যদি কিবা দিব পৰা থাকে লোকসাহিত্যৰ অন্তৰ্গত মই সেইখিনি দিয়াৰ বাবে চেষ্টা কৰিম আৰু ভাবিছো এই ভিডিঅ'খিনিৰ জৰিয়তে আপোনালোকৰ প্ৰস্তুতি চলাবলৈ কিবা এটা আপোনালোকে অলপ হলেওতো লিংক পাইছে গতিকে তেনেকুৱা ধৰণৰে আগবাঢ়ি গৈ থাকক পৰীক্ষালৈ যিহেতু সময় আছে আৰু প্ৰস্তুতি কিন্তু এতিয়াৰে পৰা আৰম্ভ কৰক তেতিয়াহে আমি ডিসেম্বৰৰ পৰীক্ষাটো ভালদৰে দিব পাৰিম বা আগন্তুক স্লেট পৰীক্ষা যি হ'ব মাৰ্চ বা ফেব্ৰুৱাৰীত হ'ব সেইটোৰ বাবেও কিন্তু আপোনালোকে নিজকে সাজু কৰি তুলিব পাৰিব তেনেহলে আৰু দীঘলীয়া নকৰি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো আৰু ভিডিঅ'টো কেনে পাইছে আপোনালোকে কমেন্টত জনাব আপোনালোকৰ কমেন্ট পালে মনটো ভাল লাগে নতুনকৈ উৎসাহ এটা পোৱা যায় যেহেতু ভিডিঅ'টো প্ৰস্তুত কৰাৰ আঁৰত আমাৰো বহুখিনি কষ্ট লুকাই থাকে সেয়ে ভাবিছো আপোনালোকে কমেন্টত জনাব কেনেকুৱা পায় আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ